আজি এটি সৰু ভিডিঅ' লৈ আহিছোঁ। এই যে মই শ্ৰেষ্ঠা NGOৰ পৰা মাৰুৱা ধানৰ বিধান আনিছিলোঁ আৰু ধুনীয়াকৈ যে এই আগৰ ভিডিঅ'ত দিছিলোঁ আমি কেইদিনমান আগতে ধুনীয়াকৈ লাইনকৈ গুটিবোৰ সিঁচি দিছিলোঁ। এতিয়া ধুনীয়াকৈ পলিবোৰ ওলাইছে মাৰুৱা ধানবোৰ। এইবিলাক লাইনকৈ ইমান ধুনীয়াকৈ গজিছে, বহুত ভাল লাগিছে। এয়া এইখিনি ডাঙৰ হ'লে এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। এয়া মাৰুৱা ধানৰ পুলি, এয়া লাইনকৈ দিছিলোঁ যে ধুনীয়াকৈ হৈছে, বহুত ভাল লাগিছে মোৰ। এয়া দুপৰীয়া গৰুটোক পানী খুৱাব আহিলোঁ, লগতে মই ধানখিনি দেখি একবাৰ ভিডিঅ' কৰি থলোঁ। ইমান ধুনীয়াকৈ ৰুইছিলোঁ আৰু পিছত দেখাম ধানৰ যেতিয়া গুটি লাগিব। এয়া চাওক কিমান ধুনীয়া লাগিছে। এয়া মাৰুৱা ধান, কিছুমানে কণী ধান বুলিও কয় আৰু মিলেট ধান বুলিও কয়, আমি মাৰুৱা বুলি কওঁ। আৰু কোনে কোনে কি নাম কয় ক'বচোন, জনাব। চাৰিওফালে বেৰা দি দিছোঁ এনেকৈ, দেউতাই আৰু হাজবেণ্ডে লগাই ধুনীয়াকৈ বেৰা দিছে। আৰু গুটি সিঁচিবলৈ ময়ো আহিছিলোঁ, ভিডিঅ'ত দেখাইছিলে, ইমান ভাল লাগিছে। চাওকচোন আপোনালোকৰ কোনে কোনে ৰুইছে বাৰু এইবাৰ এই ধানবিধ, সকলোৰে পুলিবোৰ ওলাইছেনে? এইপিনেও চাওক, কমেণ্ট কৰিবচোন আপোনালোকে কোনে কোনে ৰুইছে আৰু কোনে কোনে দেখিছে। এয়া কি ধুনীয়া বতাহ মেলি আছে পথাৰত, ধানবোৰ কি ধুনীয়াকৈ বতাহত লৰি আছে, চায়ে ভাল লাগিছে।